ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল পঙ্কজ ব্লগ। এয়া আমি ডাউকি ৰিভাৰ ঘূৰি আছোঁ। ডাউকি ৰিভাৰ আমাৰ মেঘালয়াত বিৰাট ধুনীয়া লাগিছে। চক এইখিনি পানী, চক পানী ৰাইজ পানী দেখিছে, ইমান চফা পানী আপুনি অসমত নাপায় আপুনি। লগতে মোৰ লগৰ পঙ্কজ জাষ্টিন বীৰবল অলপ আপোনাৰ ফালৰ পৰা। হেল্ল' গাইজ, মই জাষ্টিন বীৰবল। এইজন মোৰ লগতে, তেওঁ এজন ফেমাছ ব্লগাৰ, মিষ্টাৰ পেনখোলা পঙ্কজ। তেওঁৰ ব্লগসমূহ মই চাইছোঁ। চাপৰি টিকটকাৰ বোলে, তেওঁ যথেষ্ট ফেমাছ টিকটকাৰ আছিলে। এতিয়া টিকটকটো বন্ধ হৈ যোৱাৰ কাৰণে আমি মিষ্টাৰ JSBক ফ'ল' কৰিছে। তেওঁক যথেষ্ট মানে কি, এতিয়া চেলিব্ৰিটি হয় অসমৰ এজন। তেওঁক ভুৱন বাম, ঝণ্ডু বাম আৰু কোনোবাই তেওঁ মানে আশিষ চলচলানী কিবা কলেবৰেশ্যন আছে বোলে। ফ্লাইটৰ টিকেট এইটো মানে পইচা নাছিলে, মাতিছে বোলে তেওঁ। এইটো একদম সঁচা কথা কৈছে। একদম সঁচা কথা কৈছে তেওঁ। মোৰতো বহুত বছৰ হ'ল, 6 বছৰমান হ'ল মই ইউটিউবত ব্লগ কৰা। চাব মোৰ চেনেল। গাইজ, তেওঁক ফ'ল' কৰিব, ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। বেল আইকনটো বজাবলৈ নাপাহৰিব। বেল আইকনটো এটা হাতুৰি আনি পেলাই বজাই দিব। আৰু আমাৰ লগতে এজন যথেষ্ট ফেমাছ কি বুলি ক'ম, এজন পুৰুষ আছে। তেওঁৰ নাম দিগন্ত, মিষ্টাৰ দিগন্ত। তেওঁ মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ আছাম দুবাৰ হৈছে। তেওঁ যথেষ্ট ফেমাছ চেলিব্ৰিটি হয় তেওঁ, ঠিক আছে। এতিয়াও মানে এওঁ ট্ৰেণ্ডত আছে। মিষ্টাৰ JSB মোৰ মটিভেশ্যনেল। এওঁ মানে লগ কৰিবলৈ যথেষ্ট ডাঙৰ মানুহ আহি থাকে, লগ কৰিব নোৱাৰে বাৰু, বেলেগ কথা। তেওঁ বহুত ফেমাছ মানুহ, এওঁ মানে চেলিব্ৰিটি, বহুত ফেমাছ চেলিব্ৰিটি। আৰু আমাৰ এইজন আমাৰ ব্লগাৰ, তেওঁক ছাপোৰ্ট কৰিব। আৰু এই আমাৰ লগত আছে অৰিন্দম কাশ্যপ, অৰিন্দম পাৰ্টনাৰ। নমস্কাৰ। অৰিন্দম পাৰ্টনাৰ। মোৰ কিন্তু প্ৰমোচনটো কৰি দিয়ে। আমি মানে আহিছোঁ, আমি ডাউকিত আহিছোঁ, ডাউকি ৰিভাৰত আহিছোঁ। আপোনালোকৰ এতিয়া মই গোটেই ভিউটো দেখাম। আমাৰ পংকজে বহুত ভাল ইউটিউবাৰ হয়। কি পঙ্কজ ব্লগাৰ এইবোৰ কি হ'ল আকৌ ৰ'বা। আমাৰ পংকজ বহুত ভাল ইউটিউবাৰ হয়, সকলোৱে জানে, গোটেই তেখেতক ৱৰ্ল্ডে জানে মানে তেখেতক, গম পাইছে নাই কথাটো? তেখেতক ইউটিউব ফেন পেজতো মাতিছিলে, কিন্তু তেখেত এটা বিশেষ কাৰণত যাব নোৱাৰিলে। এই বহুত ৰ'দ দিছে, চকুত ধৰিছে। সেইকাৰণে মই মানে মোৰ এইটো কি বুলি কয়, আমাৰ লগত আৰু এজন ব্যক্তি আছে, এছ আই দাস ছাৰ ক'ত গ'ল? এয়া দাস ছাৰ লৈ লওক পেলাই দুআষাৰমান কৈ দিয়ক। হাই গাইজ, মই দাস ছাৰে কৈছোঁ। এয়া আমাৰ দেখিছেই নহয় কোন আছে। আপোনালোকে প্লিজ এই ইয়াত যে ঘণ্টা এটা আছে, ঘণ্টাটো দবাই দিব, গম পাইছে? তলতে ঘণ্টা এটা আছে, ঘণ্টাটো দবাই দিব। ঘণ্টাটো দবাই দিব দেই। আমাৰ এয়া পপুলাৰ টিকটকাৰ আছিলে, তাৰপৰা তেওঁ টিকটক বন্ধ হৈ গ'ল যে তেখেতে আকৌ মানে ইউটিউব চেনেললৈ আহিছে। মানে কিবা এটাতো কৰিব লাগিব, এনেই থাকিতো লাভ নাই ন। ঠিক আছে, মই এইফালে দিছোঁ। ইমানতে আমাৰ বক্তৃতা সমাপ্ত হ'ব হৈছে। আৰু আপোনালোকে মই এটাই ক'ব বিচাৰোঁ যে আমাৰ পংকজ বহুতো এটা ভাল ইউটিউবাৰ হ'বলৈ গৈ আছে। মানে অলৰেডি তেখেতক বিশ্বই জানেই। সেইকাৰণে ময়ো মোৰ ফালৰ পৰাও ক'ব বিচাৰোঁ যে তেখেতৰ চেনেলটো আপোনালোকে যাতে হাতুৰি, কটাৰী, শিলগুটি যি আছে সেইটো যাতে আপোনালোকে বেলটো তেনেকৈ টংকৈ বজাই দিয়ে আৰু ছাবস্ক্ৰাইব কৰে। এয়া এতিয়া পংকজেও ক'ব। এই মই জাষ্টিন বীৰবল। জাষ্টিন বীৰবল তেওঁ বহুত মানে ভাল এটা এইটো পদক্ষেপ লৈছে। বহুত ধুনীয়া ব্লগ বনায় তেওঁ। তেওঁক ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। মানে এনেকুৱাকৈ শ্বেয়াৰ কৰি দিব যাতে কোনে পাব লাগিব। এই আমাৰ মিয়া খালিফা যাতে পাই যায়। মিয়া খালিফা নে কোন এগৰাকী মহিলা আছে বোলে, এই মহিলা আমাৰ আমাৰ দিগন্ত ছাৰে কিবা কয় নে? মই তেনেকৈ একো নকওঁ, কিন্তু আপোনালোকে তেওঁৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব।
আৰু বেল share আইকনটো কৰি দিব। বজাই কৰিবলৈ নাপাহৰিব লগতে আৰু শ্বেয়াৰো কৰিব আমাৰ ইনষ্টাগ্ৰামৰ লিংকটো আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আৰু আমাৰ ইনষ্টাগ্ৰামৰ মই লিংকত মই দি দিম লিংকটো আপোনালোকৰ ইয়াতে নটিফিকেশ্যনত আহিব আপোনালোকে তেওঁক শ্বেয়াৰ কৰিব থেংক ইউ টিকটকাৰ এটা ছাপোৰ্ট কৰিব আৰু দেই ঠিক আছে অ। থেংক ইউ গাইজ আপোনালোকে নিশ্চয় ভাল পালে আমাৰ ডাউকি ৰিভাৰৰ আপোনাৰ ব্লগটো চাই এই আমাৰ দাদাৰ লগত আছে পিছফালে বহি নাও চলাই আছে এই অসমীয়া বুজি নাপায় নিশ্চয় তেতিয়াও মাজে মাজে অলপ নতুনতো অলপ প্ৰব্লেম হয় দিয়ক ঠিক আছে বাই